Hello students, today we are going to discuss the third part of the lesson, the portrait of a lady. But that was not so. তেনেকুৱা নাছিলে বা তেনেকুৱা নহয়. After 5 years, I came back home and was met by her at the station. মই 5 বছৰ পিছত তাৰ পৰা উভতি আহিছিলোঁ আৰু তেতিয়া ৰেলৱে ষ্টেচনত আইতাক লগ পাইছিলোঁ. মানে তেওঁ 5 বছৰ পিছত পঢ়া সাং কৰি বা শেষ কৰি ঘৰলৈ উভতি আহিছিলে আৰু আইতাকে তেওঁক আদৰিবৰ বাবে ৰেলৱে ষ্টেচনত ৰৈ আছিলে. She did not look a day older. তেওঁক দেখিবলৈ এদিনো যেন বয়স বঢ়া যেন লগা নাছিলে. মানে লিখকে এইটো বুজাইছে যে তেওঁ আগৰ নিচিনাই আইতাকক দেখা পোৱা যেন অনুভৱ কৰিছিলে. She still had no time for words and while she clasped me in her arms, I could hear her reciting her prayers. So তেওঁক ইয়াতে যোনটো কৈছে চেণ্টেঞ্চ তাত এটা ৱৰ্ড আছে ক্লাপছ. চ' ক্লাপছ মিনছ টু এম্ব্ৰেছ, সাৱটি লোৱা, মৰমেৰে সাৱটি লোৱা বুজায়. চ' তেওঁ কৈছে যে তেওঁৰ সেইদিনাও যেন সময় নাছিলে কথা ক'বলৈ. তেওঁক সাৱটি লৈছিলে আৰু আগৰ দৰে তেনেকৈ প্ৰাৰ্থনামূলক যিবিলাক গীত হয় বা তেনেকুৱা কথা হয় তেনেকুৱা কথাবিলাক স্মৰণ কৰি থকা দেখিবলৈ পোৱা গৈছিলে. Even on the first day of my arrival, her happiest moments were with her sparrows, whom she fed longer and with frivolous rebukes. So here's a expression, frivolous rebukes. So frivolous rebukes means of little importance. যোনটো বস্তু আমাৰ নটিচত নাহে বা যোনবিলাকত সুখৰ মুহূৰ্ত বুলি আমি ধৰি ল'ব নোখোজো তেনেকুৱা সময়ক বুজোৱা হৈছে. চ' তেওঁ ক'ব বিচাৰিছে যে প্ৰথম দিনা যেতিয়া তেওঁ ঘৰত আহি উপস্থিত হয় সেইদিনাও যেন তেওঁক তেনেকুৱা ৰূপতে দেখিবলৈ পোৱা গৈছে, ঠিক আগৰ দৰে যেনেকৈ তেওঁ স্পাৰছবিলাকক মানে খোৱা বস্তু দিছিলে ঠিক তেনেকুৱা এটা পৰিৱেশতে দেখিবলৈ পোৱা গৈছিলে আৰু তেওঁৰ কাৰণে সেই সময়খিনি যেন খুব সুখৰ সময় আছিলে. নেক্সট পেৰাগ্ৰাফ. ইন দ্য ইভিনিং আ চেঞ্জ কেম অভাৰ হাৰ. সেইদিনা সন্ধিয়া তেওঁৰ ক্ষেত্ৰত লিখকে এটা সাংঘাতিক পৰিৱৰ্তন দেখিবলৈ পায়. She did not pray. আইতাকে সেইদিনা প্ৰাৰ্থনা কৰা নাছিলে সন্ধিয়া. She collected the women of the neighborhood, got an old drum and started to sing. সেইদিনা তেওঁ ওচৰ চুবুৰীয়াবিলাকক মাতি আনিছিলে, মহিলাবিলাকক মাতি আনিছিলে আৰু তেওঁলোকৰ ঘৰত থকা যোনটো ড্ৰাম হয় সেইটো বজাই গীত গাই সময়খিনি পাৰ কৰিছিলে. For several hours she thumped the sagging skins of the dilapidated drum and sang of the homecoming of warriors. So তেওঁ কি কৰিছিলে সেইদিনা যে তেওঁ যেন যুদ্ধ জয় কৰি আহিছে, তেওঁ যেন পঢ়ি অহা নাই, তেওঁ যেন যোদ্ধা যেন অনুভৱ তেওঁ কৰাইছিলে. কেনেকৈ যে তেওঁলোকৰ ঘৰত থকা যোনটো ভঙা ফটা ঢোল হয় পুৰণি সেইটো বজায়ে তেওঁলোকৰ সময়খিনি তেনেকৈ উদযাপন কৰিছিলে বা তেওঁক আদৰণি জনাইছিলে. চ' ইয়াতে যোনটো এক্সপ্ৰেশ্যন দিয়া হৈছে the sagging skins of the dilapidated drum, it means that sagging means the act of something that sags, যোনটো তাৰ আগৰ যোনটো ৰূপ হয় সেইটো হেৰুৱাই পেলোৱা সেইটোক বুজোৱা হয়. এণ্ড dilapidated means having fallen, বেয়া হ'বলৈ ধৰা, নষ্ট হ'বলৈ ধৰা, এনেকুৱা এটা অৰ্থ বুজোৱা হয়. We had to persuade her to stop to avoid overstraining. আমি প্ৰত্যেকেই তেওঁক তেনেকৈ নাচি বাগি সময়খিনি পাৰ কৰিবৰ কাৰণে বা বহু বেছি তেনেকৈ বেছি উদযাপন কৰাটো বিচৰা নাছিলোঁ, কাৰণ যিহেতু তেওঁ বৃদ্ধ হয় বা তেওঁৰ বয়স বাঢ়িছে, হয়তো ক'ৰবাত পৰি যাব পাৰে, সেইটো ভয়ত তেওঁলোকে মানা কৰিছিলে, বাধা দিছিলে. That was the first time since I had known her that she did not pray. আৰু সেইখিনিয়ে প্ৰথমখিনি সময় আছিলে বা প্ৰথমবাৰ তেওঁ তেনেকৈ দেখা পাইছিলে যে আইতাকে সেইদিনা প্ৰাৰ্থনা কৰা নাছিলে. The next morning she was taken ill. So পিছদিনা ৰাতিপুৱা তেওঁৰ গা বেয়া হয়. It was a mild fever and the doctor told us that it would go. তেওঁৰ সামান্য পৰিমাণে জ্বৰ উঠিছিলে আৰু ডক্তৰক দেখুৱাৰ পিছত ডক্তৰে কৈছিলে যে তেওঁৰ সোনকালে ঠিক হ'ব. But my grandmother thought differently. কিন্তু আইতাকে বেলেগ ধৰণে ভাবিছিলে কথাটো. She told us that her end was near. তেওঁ এনেকৈ চিন্তা কৰিছিলে যে তেওঁৰ মৃত্যুৰ সময় আহি পাইছে, গতিকে তেওঁ গম পাইছিলে. She said that since only a few hours before the close of the last chapter of her life she had omitted to pray, she was not going to waste any more time talking to us. So তেওঁ এনেকৈ কৈছিলে যিহেতু তেওঁৰ জীৱনৰ শেষৰখিনি সময় আহি পৰিছে,
গতিকে এইখিনি সময়তে এটা মুহূৰ্তও কথা কৈ নষ্ট নকৰে। তাৰ পৰিৱৰ্তে তেওঁ কি কৰিব, যে তেওঁ ভগৱানৰ নাম স্মৰণ কৰিব। So the next morning she felt ill. She could foresee that her end was near. So she kept on praying, telling the beach of a rosary. So তেনেকৈ তেওঁ পাৰ কৰে সময়খিনি। We protested. লিখক বা অন্যান্য তেওঁলোকৰ ঘৰৰ যিখিনি মানুহ হয় তেওঁলোকে মানা কৰিছিলে তেওঁক। But she ignored our protest. কিন্তু তেওঁ নুশুনিলে কথাটো। She lay peacefully in bed, praying and telling her beads. তেওঁ কি কৰিলে, বিচনাত সুন্দৰকৈ শুই লৈ তেওঁ আগৰ দৰেই প্ৰাৰ্থনা কৰিব ল'লে, ভগৱানৰ নাম স্মৰণ কৰি থাকিলে ৰজাৰীডাল লৈ। Even before we could suspect, her lips stopped moving and the rosary fell from her lifeless fingers. ঠিক তেনেকুৱা সময়তে কি হয়, তেওঁ ভগৱানৰ নাম স্মৰণ কৰি থাকোঁতে তেওঁৰ হাতত থকা ৰুদ্ৰাক্ষৰ মালা ধৰি সৰি পৰে। A peaceful pallor spread on her face and we knew that she was dead. তেওঁৰ মুখখন খেতা পৰে, মৃতকৰ বা মৃত মানুহৰ মুখ যেনেকৈ এটা খেতা বৰণ হৈ বা কলা হ'ব ধৰে, ঠিক তেনেকুৱা ধৰণৰ বৰণ তেওঁৰ আইতাকৰ দেহতো দেখিবলৈ গ'ল। আৰু তেতিয়া তেওঁলোকে বুজি পালে যে তেওঁৰ আইতাকৰ মৃত্যু হৈছে। We lifted her off the bed and as is customary laid her on the ground and covered her with a red shroud. তো তাৰপিছত তেওঁৰ মৃতদেহটো বিচনাৰ পৰা নমাই আনি মাটিত থলে আৰু এখন ৰঙা কাপোৰেৰে তেওঁৰ মৃতদেহটো ঢাকি দিয়া হৈছিলে। After a few hours of mourning, we left her alone to make arrangements for her funeral. So funeral means মৃতকৰ সৎকাৰ কাৰ্যক বুজোৱা হয়। চ' ইয়াতে তেওঁ কৈছে যে তাৰ পিছত তেওঁলোকে শোক প্ৰকাশ কৰাৰ পিছত তেওঁৰ মৃতদেহটো সৎকাৰ কৰাৰ কাৰণে যোজা কৰিলে বা এৰেঞ্জমেণ্ট কৰিলে তেওঁলোকে। In the evening, we went to her room with a crude stretcher to take her to be cremated. So সন্ধিয়া সময়ত তেওঁলোকে কি কৰিলে, তেওঁৰ আইতাকে থকা ৰুমটোলৈ তেওঁলোকে গৈছিলে আৰু তাত থকা বস্তুবিলাক বা যেনেকুৱা ধৰণে তেওঁলোকে নিয়ম কৰিবলগীয়া তেনেকুৱা ধৰণৰ নিয়ম কিছুমান তেওঁলোকে কৰিলে। The sun was setting and had lit her room and veranda with a blaze of golden light. আৰু সন্ধিয়া সময় যিহেতু হৈছে, গতিকে সূৰ্যৰ পোহৰ বেলি মাৰি যোৱাৰ যোনটো হেঙুলীয়া আভা হয়, সেই আভাটো তেওঁৰ ৰুমত পৰিছে আৰু বাৰান্দাত এটা খুব সুন্দৰ এটা ৰহন সানিছে যেন অনুভৱ হৈছিলে। We stopped halfway in the courtyard. আৰু তেওঁলোকে কিছু দূৰৰ পৰাই সেইখিনি উপভোগ কৰিছিলে বা চাইছিলে বা সেই কথাখিনি অনুভৱ কৰিছিলে। All over the veranda and in her room right up to where she lay dead and stiff wrapped in the red shroud, thousands of sparrows sat scattered on the floor. আৰু কি হৈছিলে, তেওঁৰ মৃতদেহটো যেতিয়া বাৰান্দাত আনি থোৱা হৈছিলে তেতিয়া বহু তেনেকুৱা ঘৰচিৰিকা আহি তেওঁৰ মৃতদেহৰ ওচৰত খিচৰিত হৈছিলে বা পৰি আছিলে। There was no chirruping. সিহঁতে কোনো ধৰণৰ মাত মতা নাছিলে। We felt sorry for the birds and my mother fed some bread for them. So তেতিয়া তেওঁলোকে দুখ পাইছিলে সেই চৰাইবিলাকক তেনেকৈ দেখা পাই সিহঁতে বুজিছিলে যে আচলতে হয়তো আইতাকৰ মৃত্যুৰ বাবে সেই চৰাইকেইটাও দুখ পাইছে আৰু তেওঁলোকৰ মাক দেউতাক বা অন্যান্য পৰিয়ালৰ মানুহবিলাকো যিহেতু আহিছিলে তেওঁৰ মৃত্যু হোৱাৰ বাবে, সেইকাৰণে মাকে কি কৰা দেখিবলৈ পোৱা গৈছিলে, কিছুমান ব্ৰেডৰ টুকুৰা সিহঁতক খাবলৈ দিয়া দেখিবলৈ পোৱা গৈছিলে। She broke it into little crumbs the way my grandmother used to and threw it to them. আৰু মাকে কি কৰিছিলে, সৰু সৰুকৈ সেই ব্ৰেডৰ টুকুৰাবিলাক কৰিছিলে আৰু সেই ঘৰচিৰিকাবিলাকক খাবলৈ দিছিলে, ঠিক আইতাকে যেনেকৈ দিছিল। The sparrows took no notice of the bread. সেই ঘৰচিৰিকাকেইটাই কিন্তু সেই ব্ৰেডত চকুই নিদিলে, নাখালে সিহঁতে। When we carried my grandmother's corpse off, they flew away quietly. So corpse means dead body, মৃতদেহ। So যেতিয়া তেওঁৰ সৎকাৰ কৰিবৰ কাৰণে আইতাকৰ সৎকাৰ কৰিবৰ কাৰণে মৃতদেহটো লৈ যোৱা হৈছিল, তেতিয়া চৰাইকেইটাও উৰি গৈছিলে একেলগে। Then next morning the sweeper swept the bread crumbs into the dustbin. আৰু পিছদিনা ৰাতিপুৱা চুইপাৰ আহি সেইখিনি চাফা কৰি ব্ৰেডৰ টুকুৰাবিলাক উঠাই ডাষ্টবিনত ভৰাই লৈ গৈছিলে। So আমি ইয়াতে এইটো পালোঁ যে to mourn her death, thousands of sparrows flew in and scattered around her body. There was no chirruping, and when Otto's mother threw breadcrumbs to the sparrows, they took no notice of the bread. They flew away quietly. When the dead body of the grandmother was carried
away for the last rites. So this is the lesson.